চাই আছে এনি ভাৰত 24 হয় মই উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ গৌৰীসাগৰ উন্নয়ন খণ্ডৰ অধীনত গৌৰীসাগৰ যি সমীপৱৰ্তী অঞ্চল সেই সমীপৱৰ্তী অঞ্চলত আজি আমি কিছু বিশ্লেষণৰ কাৰণে আহিছোঁ আৰু আগন্তুক যি লোকসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী যেহেতু আৰু আমি গম পাইছোঁ যে বিজেপিৰ যি প্ৰাৰ্থিত্ব সেই প্ৰাৰ্থিত্ব লিষ্ট ইতিমধ্যে প্ৰকাশ পাইছে আৰু প্ৰায়খিনি দলৰে প্ৰাৰ্থিত্ব ইতিমধ্যে প্ৰকাশ পাইছে তেনেদৰে যিসমূহ দল আছে যিসমূহ ৰাজনৈতিক দল আছে সেই সকলোৱে তেওঁলোকৰ নিজৰ প্ৰাৰ্থিত্ব প্ৰদান ইতিমধ্যে ৰূপায়ণ কৰিছে আৰু আমি আজি এক বিশেষ সূত্ৰে এজন ব্যক্তিৰ ওচৰলৈ আহিছোঁ যিজন ব্যক্তি হৈছে প্ৰায় কেইবাটাও দশক ধৰি তেওঁ যি বিজেপিৰ কৰ্মকৰ্তা তেওঁৰ সুকীয়া পৰিচয় আছিল তেওঁ নিজৰ ঘৰতে আনকি নালাগে যি সময়ত বিজেপিৰ কোনো প্ৰভাৱ নাছিলে অসমত সেই সময়তে তেওঁ নিজৰ ঘৰতে বিজেপিৰ অফিচ যি বিজেপিৰ কাৰ্যালয় সেই কাৰ্যালয় তেওঁ নিজৰ ঘৰতে প্ৰতিষ্ঠা আৰম্ভ কৰিছিলে প্ৰায় 10 বা 12 বছৰ সময় তেওঁ সেই সময়ত যি অসমত বিজেপিৰ কোনো নাম গুণ নাছিলে সেই সময়তে তেওঁ নিজৰ ঘৰত কাৰ্যালয় প্ৰতিষ্ঠা কৰি সেই কাৰ্যালয়তে তেওঁ বিজেপিৰ কাম যিখিনি দলৰ হৈ কাম আগবঢ়াইছিলে যিখিনি তেওঁ কৰ্ম কৰি গৈছিলে সঁচাই আমি ধন্যবাদ আৰু কৃতজ্ঞতাৰ পাত্ৰ তেওঁ আৰু সেইজন ব্যক্তিয়ে হৈছে জয়ৰাম বৰা ডাঙৰীয়া আৰু আমি আপোনালোকক পোনে তেওঁক চিনাকি কৰাই দিব বিচাৰিছোঁ হয় আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ হয় যিহেতু আমি জানিব পাৰিছোঁ যে আপুনি নিজৰ ঘৰতে স্বগৃহতে আপুনি সেই সময়ত বিজেপিৰ কাৰ্যালয় হিচাপে এটা গধুৰ দায়িত্ব আপুনি বহন কৰিছিলে আৰু আপুনি সেই সময়ত কেনেদৰে আপুনি সেই কামবিলাক কেনেকুৱা ধৰণে আপুনি কামবিলাক আগবঢ়াইছিল তাৰ অকণমান আপোনাৰ পৰা জানিব বিচাৰিছোঁ আগবঢ়াই নিছিলোঁ মিটিঙো ইয়াতে দিছিলোঁ কেইবাখনো মিটিং হ'ল গতিকে মই তাৰ ফলাফল আপোনাৰ পৰা বহুত দিন অফিচ ইয়াতে ফ্লেগ চলিয়ে আছিলে ক'ত কি হৈছিলে সেইখিনি আমি ক'ত স্বৰ্গীয় হৈছিলে সেইখিনিও আমি আপ ডাউন কৰিছিলোঁ ফ্লেগ ইমান এটা জয়ময়কৈ অফিচটো কৰিলোঁ কোনো সমাজে আমাক পাত্তা নিদিলে গতিকে অফিচটো ইয়াতে আছিলে ইয়াৰ পৰা নি আগলৈ নিলে কিন্তু অফিচটো যে নিলে আমাক যে বিচাৰ কৰিব লাগে মাতিব লাগে কোনো খা খবৰ নাই সেইটোৰ কাৰণে আমি বিৰাট দুখ পালোঁ ইমান উন্নতি বিজেপিয়ে কৰিলে কিন্তু আমাক কিন্তু পাত্তা নিদিলে সেইটোৱে এটা দুখ পাইছোঁ আৰু হয় আপোনাৰ সেই সময়ত যি কাৰ্যালয় আপোনাৰ ঘৰত আছিলে কোন আপোনাৰ মনত আছেনে কোন আপোনাৰ স্বগৃহলৈ আহিছিল সেইটো কথা মোৰ ওচৰত নাই আমাক নিমন্ত্ৰণ অফিচলৈ নামাতেও সেইটোৱে এটা দুখ পালোঁ সেইটোৱে কথা আচল কথা মাতিব লাগিছিল হয় যিহেতু আপুনি জনাইছে আপুনি যথেষ্টখিনি সক্ৰিয়ভাৱে আপুনি সেই সময়ত বিজেপিৰ হৈ কাম কৰিছিলে কিন্তু আজিৰ তাৰিখত আপোনাক কোনো মনত পেলোৱা নাই আপুনি সেইটোৱে জানিব দিছে আৰু এইখন বিজেপি চৰকাৰ ইতিমধ্যে জয়ময় হৈ আছে অসমত হওক বা বিভিন্ন ৰাজ্যত তেওঁলোকৰ যি স্থিতি সবল হৈ আছে তেনেধৰণে আমাৰ অসমতো তেওঁলোক সবল স্থিতিতে আছে আপুনি তেওঁলোকৰ যি কাম যি কৰ্ম তেওঁলোকে কৰি গৈছে সেই কৰ্মৰ ওপৰত আপুনি কিমান সন্তুষ্টি বা আপুনি কি জনাব বিচাৰে তাৰ ওপৰত বিজেপিয়ে যিখিনি কৰ্ম কৰিছে ধন্যবাদ দিবলগীয়া কোনো চৰকাৰে এনেকৈ কাম কৰিব নোৱাৰিব সহস্ৰজন ল'ৰাক চাকৰি দিলে সহস্ৰ লাখপতি বাইদেউ বনালে ইয়াতকৈ উন্নতি আৰু বিজেপি মানুহে যিখিনি কৰিছে কোনেও কৰিব নোৱাৰে কোনো চৰকাৰে এনেকৈ উন্নতি কৰিব নোৱাৰে গতিকে বিজেপিক এইটোৱে মই ধন্যবাদ দিবলগীয়া হৈছে যিটো আপুনি জনাইছে যে আপোনাৰ খবৰ লোৱা নাই আজিৰ তাৰিখত আপোনাৰ খবৰ লোৱা নাই বুলি আপুনি জনাইছে সেই বিষয়ে আপুনি কি আৰু ক'ব বিচাৰে খবৰ আমাৰ ওচৰত আমাক অফিচলৈ নিমন্ত্ৰণ কৰিব লাগে আমি অফিচলৈ নিমন্ত্ৰণ কৰিলে আমি যাম কাৰণ আমি লগত থাকিলে আমাৰ নিজৰে মনটো ভাল লাগে কিন্তু সমাজে আমাক নিনিয়া হ'ল কাৰণে আমি নোযোৱা হ'ল তালৈ হয় যিহেতু আপুনি বিভিন্ন ধৰণৰ সেই সময়ত ৰাজহুৱা কৰ্মতো আপুনি জড়িত হৈ আছিলে প্ৰত্যেকটো আপুনি অনুষ্ঠানতে জড়িত হৈ আছিলে হয় সেই যিসকল ৰাইজ আছিলে আপোনাক যিসকলে লগত লৈ তেওঁলোক কাম কৰিছিলে সেইসকল আপোনাৰ ওচৰলৈ আহে নে নাহে সেইসকলৰ যোগাযোগ আপোনাৰ ওচৰত আছে নাই এতিয়া বৰ্তমান কোনো মানুহে নাহে গতিকে আমি কেনেকুৱা ব্যস্ত আছিলোঁ আমি প্ৰদীপ হাজৰিকাই আমাক জানে প্ৰদীপ হাজৰিকাৰ লগতে ময়ো কল্যাণগড়ত মিটিঙো কৰিছিলোঁ উপমুখতো কৰিছিলোঁ কিন্তু সেই মিটিং কৰা মানুহখিনিতো এতিয়া অফিচতে আছে কিন্তু আমাকতো নিমন্ত্ৰণ এটা কৰিব লাগে কিবা মিটিংখন পাতিলে অন্ততঃ খবৰটো পাব লাগে তেতিয়াতো আমি যাওঁ কিন্তু খবৰ নিদিয়াৰ কাৰণে মই এতিয়া নোযোৱা হ'লোঁ আৰু কথা হ'ল এইটোৱে মই এইখিনি চব ত্যাগ কৰি দিলোঁ আৰু গতিকে এতিয়াও যদি আমাক নিমন্ত্ৰণ কৰে আমি বিজেপি চৰকাৰতে আছোঁ বিজেপি চৰকাৰলৈ আমি যাম নিমন্ত্ৰণ কৰিব লাগিব নিমন্ত্ৰণ নকৰিলে আমি নাযাওঁ
কাৰণ অফিচ ইয়াতে আছিলে, ইয়াৰ পৰা লৈ গ'লা, মোকতো ৰেচপণ্ডে নকৰিলে। হয়, এতিয়া যিহেতু যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব যি লাভ কৰিছে তপন কুমাৰ গগৈ ডাঙৰীয়া, তেওঁ তপন গগৈ তেওঁ কি কাম কৰিছে, আপুনি কি ক'ব তেওঁৰ ওপৰত? তপন গগৈ হয়, তপন গগৈতো বহুত কাম কৰিছে। তপন গগৈ মোৰ লগত চিনাকিও, আৰু তেওঁ যেতিয়া ইলেকশ্যন খেলিছিলে মই বোলো ছাৰ আপুনি টিকেট পাব, আপুনি মোক খালি কাম এটা কৰি দিব, আপুনি টিকেট পাব, আপুনি চিন্তা নকৰিব, মই বাইক দিছোঁ। বহিলে টাইম সেই টিকেট পাই গ'ল। কিন্তু তেওঁ বিয়ে কেইজনজন আহি মেলি থাকে ইয়াত পুলিন্দাসনত, গতিকে মইহে তেওঁক লগ কৰিবগৈ পৰা নাই। সেইজন এজন ভাল মানুহ আছিলে, তপন গগৈ ভাল মানুহ আছিলে। হয়, যিহেতু এতিয়া লোকসভালৈ মাজত মাতো কেইটামান দিন বাকী, আপুনি এতিয়াও আপুনি সহযোগিতা আগবঢ়াবনে বিজেপিৰ হৈ? বঢ়াম, এতিয়াও আগবঢ়াম। সহযোগিতা এতিয়াও থাকিব লাগিব, সদায় থাকিব লাগিব। যেতিয়ালৈকে যি থাকিম তেতিয়ালৈকে বিজেপিৰ লগতে থাকিব লাগিব। কিন্তু অফিচৰ মানুহখিনিয়ে যোগ নকৰাৰ কাৰণে মোৰ অলপ দুখ লাগিলে। হয়, যিহেতু যি সময়ত তেওঁ বিজেপিৰ হৈ সক্ৰিয়ভাৱে কাম কৰিছিলে, কিন্তু আজিৰ তাৰিখত তেওঁ ক'ব লাগিব এক প্ৰকাৰে অৱহেলিত হৈ পৰিছে। যিসকল লোক আছিলে বিজেপিৰ হৈ তেওঁলোকে তেওঁৰ খবৰ এটাও আজি কৰা নাই, আজিৰ তাৰিখত তেওঁ এটা খবৰো কৰা নাই। যিহেতু এটা সন্মানৰ এজন যোগ্য ব্যক্তি আছিল, তেওঁক আজিৰ তাৰিখত যিহেতু তেওঁ সক্ৰিয়ভাৱে জড়িত নাই যদিও যিসকল বিজেপিৰ কৰ্মকৰ্তা হওক বা যিসকল মন্ত্ৰী বিধায়ক যিসকল আছে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰমুখ্যে তেওঁক এটা সন্মান জনোৱা উচিত, আৰু তেওঁক যিখিনি কষ্ট সেই কষ্ট তেওঁ স্বীকাৰ কৰিছিলে সেই উচিত তেওঁক এটা সন্মান দিব লাগে। আৰু আগন্তুক দিনত তেওঁক যি বিজেপিৰ হৈ কিছু তেওঁক কাম কৰিম বুলি ওলাই আহিম বুলি তেওঁ জনাইছে, ইতিমধ্যে তেওঁক সহযোগ কৰিম বুলি জনাইছে। আমি ইয়াকে কামনা কৰিছোঁ যে তেওঁক সহযোগিতা আগবঢ়াওক এই চৰকাৰখনে।